হেল্ল' মোৰ প্ৰিয় বন্ধুসকল, ইনটোৰ আৰম্ভণি হ'ল যেতিয়া ব্লগ এটাকে বনাই দিওঁ বুলি ভাবিলোঁ। কথাটো হ'ল যে মানে ৰেগুলাৰ ব্লগ বনাবলৈ সময় সুবিধা সদায় নিমিলে। और ব্লগ বনানে के लिए थोड़ा मूड भी अच्छा होना चाहिए। গতিকে বতৰটো চাই আজি মুড বনি গ'ল। আজি আকৌ বতৰটো গাহৰি খোৱা বতৰ কৰিছে। স্কুলৰ টিপটো মাৰি আহিলোঁ ঘৰত আৰু লাই শাক ধনিয়া চিঙাত লাগি গ'লোঁ আৰু লগত আকৌ অভিজিতকো ধৰি লৈ আহিলোঁ। কথাটো হ'ল যে মানে অভিজিতে মিনি ষ্টপ এটা ল'লে আৰু ষ্টপটো ল'লে যেতিয়া অপেনিং কৰিব লাগিব আৰু অপেনিং সুধা লাই শাক ভাজি দি কৰিলে নহ'ব, অপেনিং কৰিব লাগিব গাহৰি দি। সেইবুলি লৈ ল'লোঁ গাহৰি আধা কেজি আৰু পুনাই দিলোঁ বাণীপুৰ ষ্টেচনকে সামনে পথাৰ মে। এতিয়া বাকীখিনি চাই যায়। এয়া গাহৰি মাংস আহি গ'ল। আমি এতিয়া গৈ আছোঁ ৱে টু পথাৰ। এতিয়া বাকীখিনি ৰেচিপি বনিব, খানাটো খোৱা হ'ব আপোনালোকৰ বাণীপুৰত। অ'কে, আহি আছোঁ, বাই বাই। আৰু এইফালে বিলাহী মছলা আদা নহৰু কিবা কিবি ল'ব আছিলে, গতিকে লৈ ল'লোঁ। খানাটো খাবলৈতো বিৰাট ভাল লাগে, কিন্তু আইটেমখিনি ৰেডি কৰিবলৈ বিৰাট কষ্ট হয়। বয়সত আহি ঠাইখিনিত পাই গ'ল। তোমাৰ পিকনিক স্পটটো ওচৰত থকা আইফেল টাৱাৰ এটা। আৰু আহি পালোঁ যেতিয়া মাল মণ্ডপখিনি ৰেডি কৰিব লাগে। আৰু আমাৰ পিকনিক পাৰ্টিটোতো আমি দুজনে আৰু কোনো নাই। চেয়াৰ লগৰ এজনক ফোন মাৰিছেই, যদি আহি ওলাই ভাল লাগিব। আৰু এইটো হৈ গ'ল মিনি ষ্টপ। আৰু এইটো একচুৱেলি মানে স্পেচিয়েলি মোৰ কাৰণে বেছি দৰকাৰ। খৰিত মানে ইয়াত জুই জ্বলাই জ্বলাই কেইবাদিনো খালোঁ। এতিয়া চিন্তা নাই, আধা ঘণ্টাত বাপেকে ভাত মাংস ৰেডি। আৰু এইখিনি ঘৰৰ লাই শাক। আৰু এনেকে যদি কোনোবাই মাতে 7 সাগৰ 13 নদী পাৰ কৰি যাব পাৰে। মই বিয়াৰ আগত অকল পিছত নহয়, আৰু বিয়াৰ পিছত যদি 7 সাগৰ 13 নদী পাৰ কৰি গ'ল, এতিয়া কি হ'ব জানো নাই, শ্ৰীমতী পিছফালে ফাইটাৰ লৈ আহি থাকিব। আৰু ধেমালিৰ চলেৰে সঁচা কথা কিছুমান কৈ দিওঁ, ভুল নধৰিব। এইফালে মাংস বনোৱাত লাগি আছোঁ, মছলা চছলা দিব হৈছে আৰু আমাৰ অভিজিতক সমানে লাগিছে, অকলে বনোৱা নাই। লাই শাকৰ খেলটো মই কৰি দিলোঁ। ওপৰত খালি দিবলৈ ঢাকন এখনে নানিলোঁ। ৰান্ধিব জনা ল'ৰাবোৰ কেৱল ল'ৰা নহয়, একোটাকে হীৰাৰ টুকুৰা হয়, হীৰাৰ টুকুৰা। শেষত মানে মাংসখিনি সিজিলে আৰু খাবলৈ হ'ল। ভিডিঅ'টো একফালৰ পৰা চাই যাওঁ। এই গানটো মই বিৰাট ভাল পাওঁ, কিন্তু ভাষাটোৱে বুজি নাপাওঁ। এই বিয়াত যদি গাহৰি নিদিয়া তেনেহ'লে বিয়ালৈ নামাতিবাই, আৰু মাতিছা যদিও আগতে কৈ দিবা যে গাহৰি নিদিওঁ। গাহৰি নিদিলে এনেও নাযাওঁ, ডাইৰেক্ট কথা। ভিডিঅ'টো শেষ হ'ব এতিয়া, গতিকে গানটো অকণ ভলিউম দি শুনিলোঁ। আৰু এই চানা দোকানীজনৰ টেলেণ্টটো কিন্তু মানিব লাগিব। তেওঁ নিজৰ মানে চানা দোকানৰ ডালাটো মানে স্থায়ী পোষ্ট খুটা এটা ওপৰত থৈ দিছে। দেখি ভাল লাগিলে কিন্তু ভিডিঅ' এটা কৰি দিলোঁ। মোৰ ভিডিঅ'টো যদি আপোনালোকক আজি ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ নিজৰ